নমস্কাৰ। নাজিৰা নিউ কলেজৰ বেক চাইডে চলি থকা এটা কাম আপোনালোকক দেখাবলৈ ওলাইছোঁ। ফুল ফিনিচিং কাম হ'ব। ভিতৰৰ প্ৰায়বিলাক কাম এতিয়ালৈকে সম্পূৰ্ণ হৈছেই। ফ্ৰণ্টৰ ছাইডত আচলতে গিলৰ কাম অলপ বাকী থকাৰ কাৰণে আমি ফ্ৰণ্টৰ ছাইডত এতিয়ালৈকে একো কৰোৱা হোৱা নাই। ছাইডত আৰু পিছফালৰ যিখিনি ৱাল আছে সেই ৱালখিনিত আচলতে ডাইৰেক্ট প্ৰাইমাৰ মাৰিহে ৰং মৰা হ'ব। অনাৰে আমাক যেনেকৈ সুবিধা হয় তেওঁ যেনেকৈ কৰিবলৈ কয় আচলতে আমি তেনেকৈ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু ডাইৰেক্ট প্ৰাইমাৰ মাৰি তেওঁ ৰং কৰিম বুলি ক'লে, গতিকে আমি চিলা প্ৰাইমাৰ ব্যৱহাৰ কৰিলোঁ। আৰু চিলা প্ৰাইমাৰত আচলতে কিছুমান সুবিধা থাকে, যিহেতু সৰু সৰু যিবোৰ চুলিৰ নিচিনা ফাট থাকে বা আঁচ থাকে, সেই চিলা প্ৰাইমাৰ মাৰিলে আচলতে সেইখিনি ফিল আপ হৈ যায়। আৰু চিলা প্ৰাইমাৰ মাৰিলে এটা বেছি ভাল বেনিফিট হয় যে ডেম্পৰো বহুতখিনি কাম কৰে আৰু ৰংটোক খামুচ মাৰি ধৰে আৰু ৰংটোৰ উজ্জ্বলতাটো বহুতখিনি বঢ়ায়। আৰু গিলৰ অৱস্থাটো আপোনালোকে দেখা পাইছে, খুব বেয়া এটা অৱস্থা হৈ আছিলে। আমি মেচিনেৰে সম্পূৰ্ণ চাফা কৰি প্ৰাইমাৰলৈকে মৰোৱা হ'ল। আৰু বাকী কেনেকৈ চাফা কৰিছোঁ সেই তাৰো ভিডিঅ' এটা ফেচবুকত দিয়া আছে, আপোনালোকে চাওঁ বুলি ক'লে চাব পাৰিব। ফল চিলিঙৰ কাম সম্পূৰ্ণ হোৱা নাই, গতিকে আমি এতিয়ালৈকে পুটি কাম তাত কৰোৱা নাই। আৰু টাইলছৰ কাম আৰু ৱাইৰিঙৰ কাম ফিনিচিং হোৱা নাই। আৰু ফিনিচিং হোৱাৰ লগে লগেই আচলতে আমি ৰঙৰ কাম ষ্টাৰ্ট কৰিম। কামসমূহ কেনেকুৱা দেখিছে আপোনালোকে কমেণ্টযোগে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰো ঘৰখন যদি আমাৰ কালাৰ ক্ৰুৰ দ্বাৰা কৰোৱাম বুলি ভাবে, তেন্তে আমাক স্ক্ৰীণত দেখা নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ।